নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই মোৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোক সকলোকে। আশা কৰোঁ আপোনালোক সকলোৰে ভালে নিশ্চয়, আৰু মোৰো ভালে। আজি বহুত দিন হ'ল মই ভিডিঅ' দিয়া নাছিলোঁ। কাৰণটো হ'ল কি, ঘৰৰ অলপ কামো চলি আছিলে, আৰু সেই গতিকে মই ভিডিঅ' দিব পৰা নাই। তাৰ মাজতে আকৌ মোৰ দাদাৰ গা বেয়া হ'ল, বহুতেই চিৰিয়াছ হৈ গ'ল অকস্মাতে, আৰু সেই গতিকে দাদাক GMCত ভৰ্তি কৰোৱা হৈছিল। আজি নাই বুলি ক'লোঁ 6-7 দিনমান GMCতে আছিলে, আৰু মই অহা যোৱা কৰি থাকিব লগা হৈছে, যিহেতুকে মই ওচৰতে আছোঁ, গাঁৱৰ পৰা দূৰ হয় GMCলৈকে। সেইকাৰণে ভাইটি আৰু মই অহা যোৱা কৰি আছোঁ। সেই গতিকে টাইম পোৱা নাছিলোঁ, আৰু মেডিকেলত গৈ এইবিলাক ভিডিঅ' বনোৱা, কিবা কিবি কৰা, এইবিলাক ভালো নালাগে। আৰু তাতে আকৌ দাদাৰ বহুত বেছি চিৰিয়াছ হৈ গৈছিল, জণ্ডিছ হৈ আছিলে দাদাৰ। আমি গম পোৱা নাছিলোঁ দাদাৰ যে জণ্ডিছ হৈ আছিলে। পিছত যেতিয়া গম পালোঁ, তেতিয়ালৈকে বহুত বেছি হৈ গৈছিলে। সেই গতিকে মনো ভাল নহয়, যেতিয়ালৈকে দাদাই খাব ভালকৈ শুব পৰা নাছিল, তেতিয়ালৈকে খুবেই মন বেয়া আছিলে। ঘৰৰ মানুহখিনিৰ বা আমাৰ গোটেইখিনি মানুহৰে আমাৰ মন বহুত বেয়া হৈ আছিলে। লাহে লাহে দাদা সুস্থ হৈ অহাৰ পিছত আমাৰ গোটেইখিনিৰে মনটো অলপ ভাল হ'ল। ভাল হ'লেও ইয়াৰ পৰা যাব দিয়া নাছিলে, GMCৰ পৰা 6 দিনমান ৰাখিলে। ৰখাৰ পিছত টেষ্ট দিলে, বহুত চেলাইন ল'লে। লোৱাৰ পিছত অলপ ভাল পালে। ভাল পাই কি হ'ল, শুক্ৰবাৰে থৈ আহিলোঁ দাদাক গৈ গাঁৱত। থৈ আহি শনিবাৰে মই ইয়াতে আহিছোঁ, ভাইটি মই গুচি আহিলোঁ দাদাক থৈ। আহি মোৰো গা ভাল নহয়, যিহেতুকে মেডিকেলত ইমান দিন আছোঁ ন, আৰু খলাখলিকৈ আছোঁ। ভাইটি যদি এদিন থাকে, মই এদিন থাকোঁ, বা ভাইটি কেতিয়াবা মোক থাকিব নিদিয়ে, গা বেয়া হ'ব তোৰ। সেই গতিকে মই ঘৰতো গুচি আহোঁ কেতিয়াবা। আহিলেও মন ভাল নহয়, আৰু গাও বহুত বেয়া হৈ গৈছিলে মোৰো। এতিয়াও বহুত বেছি মই সুস্থ নহয়, মোৰ গা এনেও বেয়া হৈ আছে এতিয়াও। তথাপিতো ভাবিলোঁ বহুত দিন হ'ল মই ভিডিঅ' দিয়াই নাই, কিবা হৈ গৈছে নাজানো। সেই গতিকে আজি এনেকৈ কথা কৈ হ'লেও এটা ভিডিঅ' দিওঁ বুলি ভাবিছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব বুলি, সহযোগিতা কৰিব বুলি মই আশা ৰাখিলোঁ। আজিলৈ ৰাখোঁ, বাই।